अपराध अनुसंधान सहयोग करिছে Godrej Expert AZ रहो स्टाइल में 5 मिनट्स में फ्यूचरा कुकवेयर आरु निहार नेचुरल्स सुलिरे आरंभ सकलो आरंभनी 2 यम पोटैटो चिप्स हर मंच में पंच दुस्तरे मगजुते ঠাই পায় অপরাধে লোভ লালসা দলিয়াই দিয়ে নিজৰ বিবেককে দুস্তৰে মগজুতে ঠাই পায় অপৰাধে লোভ লালসা দলিয়াই দিয়ে নিজৰ বিবেককে বিনাশৰে কালতে হয় বুদ্ধিহীন তোমাক মই কিমান বাৰ ক'ব লাগে ৰোহিত ঘৰতে আছে তুমি নোযোৱা কিয় এতিয়া ও সেইকাৰণে হ'বলা মোলে মনত নপৰা হ'ল আৰে তোমাক এৰি থাকিব নোৱাৰো বুজা না তুমি সঁচাই পাগল সেইকাৰণেতো ইয়ালৈ আহিছো মেম কোৱা ফৰেনচিক টিম আহি আছে মই এম্বুলেন্স মাতি দিছো গুড ওকে মোক জনাব মেম এটা ইনফৰমেশ্যন আছিল মেম অলপ দিনৰ আগতে ৰোহিত শৰ্মাই তেওঁৰ গোটেইখিনি প্ৰপাৰ্টি আৰু ইঞ্চুৰেঞ্চত পৰীৰ নামটো ইনক্লুড কৰিছে মানে তেওঁক নমিনী হিচাপে ৰাখিছে তাৰ মানে ৰোহিত মৰিলে আটাইতকৈ বেছি পৰীৰে লাভ হ'ব য়েছ মেম আচল ৰহস্যটো এতিয়াহে ওলাইছে ৰুণীৰ হত্যাৰ আৰতো পৰীৰে হাত আছে এটা কাম কৰকচোন মেম পৰীয়ে ক'ত যায় কি কৰে কাৰ লগত কথা পাতে গোটেইখিনি ইনফৰমেশ্যন মোক দিয়ক বুজিলেতো বুজিছোঁ অৰ্ডাৰ স্কক মেম এলক পৰীৰ কল ডিটেইলছ মই পোৱা খবৰ অনুসৰি মেম মেক্সিমাম সময় পৰী ঘৰতে আছে আৰু তাৰ প্ৰধান কাৰণটো হৈছে ৰুণীৰ কাৰণে তাই বেছিভাগ সময় ঘূৰা ফুৰা কৰিব বিচৰা নাছিল আৰু যেতিয়া ৰোহিত শৰ্মা ঘৰত নাছিল তেতিয়া ৰিদীপ নামৰ ল'ৰা এজন বেছিভাগ সময় তেওঁলোকৰ ঘৰলৈ অহা যোৱা কৰিছিল ৰিদীপৰ নাম্বাৰটোলৈ পৰীয়েও বহুতবাৰ ফোন কৰিছিল কিন্তু সৰু ছোৱালীজনীৰ মৃত্যুৰ পিছত এই ফোন অহা আৰু যোৱা দুয়োটাই বন্ধ হৈ গৈছিল তাৰ মানে এইটো কেছ সলভ হ'বলৈ আৰু বেছি সময় নালাগে এৰেষ্ট ডেট বাষ্টাৰ্ড মই একো কৰা নাই ছাৰ মোক বিশ্বাস কৰক মই নিৰ্দোষী ছাৰ মই একো কৰা নাই ছাৰ তই যদি নিৰ্দোষী পলাইছিলি কিয় হা সঁচা কথা ঘুচিয়াই মোক ভাঙি দিম প্লিজ মোক নামাৰিব ছাৰ একে ঘুচাই ছাৰ প্লিজ মোৰ কথা শুনক ছাৰ পৰি মোৰ আগৰ পৰাই চিনাকি মই ৰুণীক সদায় চকলেট দিবলৈ গৈছিলোঁ আৰু ঠিক তেনেতে পৰি আৰু মোৰ মাজত সম্পৰ্ক গাঢ় হৈ উঠিল ৰোহিত নাথাকিলে মই প্ৰায় সিহঁতৰ ঘৰত গৈছিলোঁ ৰুণী আৰু ৰোহিতক কিয় মাৰি দি তই ক মেডাম প্লিজ মোক বিশ্বাস কৰক মই কাকো মৰা নাই আৰু মই ৰুণীক কিয় মাৰিম আপুনিয়ে কওক মই ৰোহিতক মৰাৰ প্লেনিং কৰিছিলোঁ ইনফেক্ট মই তাক মাৰিবলৈ গৈছিলোঁ কিন্তু মই যোৱাৰ আগতে সি তাত মৰি পৰি আছিল আৰু ৰোহিতক মৰাৰ কাৰণে
মোক পৰিয়ে কৈছিল। তাই মোক মেছেজ কৰিছিল, আৰু যদি আপোনাৰ বিশ্বাস হোৱা নাই হে চাওক, হে প্ৰথমতে আপোনাৰ ছোৱালী, তাৰপিছত আপোনাৰ হাজবেণ্ড। আপোনালোকে এইবোৰ কি কৈছে? মই এইবোৰ একোৱেই কৰা নাই, মোক বিশ্বাস কৰক, মই সঁচা কথা কৈ আছো। সঁচা কৈছে নে মিছা কৈছে সেয়া আদালতে যাব। যি ক'ব লগা আছে আদালতত ক'ব। কিয়? তোৰ মিছেছ নাই নেকি? তাই নাছে নেকি? পৰি থাকিও নথকাৰ দৰেও। মই জানো তাই ৰুণীক অলপো ভাল নাপায়। মনে মনে তাই ৰুণীক লৈ অশান্তি পায়। সেইবাবে তাই অনবৰতে ৰুণীক গালি পাৰি থাকে। মই নাথাকিলে তাইও জীয়াই নাথাকিব। তাৰমানে এই সকলোবোৰ তোৰ আৰু পৰি প্লেন আছিল। প্লেন আছিল, কিন্তু মই কৰা নাই ছাৰ, মই কাকো মৰা নাই। মেম, ৰোহিত শৰ্মাৰ মাৰ্ডাৰৰ ফৰেঞ্চিক ৰিপৰ্ট। মাৰ্ডাৰৰ ৱেপনত পৰি শৰ্মাৰ ফিংগাৰপ্ৰিণ্টছ পোৱা গৈছে। আৰু এটা কথা মেম, যিটো মেডিচিন দি কন্যা সন্তানটি বেহুচ কৰা হৈছিল, সেই একে মেডিচিন ৰোহিত শৰ্মাৰ বডিত পোৱা গৈছে। ভেৰি গুড। তাৰমানে এতিয়া পৰি শৰ্মাক লগ কৰিবই লাগিব। কি? মই ৰিদীপক SMS কৰিছো? মিছা কথা। নিচৰিব, আমাৰ ওচৰত প্ৰমাণ আছে, সেইকাৰণে কৈছো। দুটাকৈ হত্যা কৰাৰ বাবে আপুনি জেলত যাবলৈ সাজু হওক। প্ৰথমতে আপোনাৰ ছোৱালী, তাৰপিছত আপোনাৰ হাজবেণ্ড। আপোনালোকে এইবোৰ কি কৈছে? মই এইবোৰ একোৱেই কৰা নাই, মোক বিশ্বাস কৰক, মই সঁচা কথা কৈ আছো। সঁচা কৈছে নে মিছা কৈছে সেয়া আদালতে যাব। যি ক'ব লগা আছে আদালতত ক'ব। পৰীৰ নাৰ্কো টেষ্টৰ ৰিপৰ্ট মতে তাইয়ে হত্যা কৰিছিল, কিন্তু পুলিচৰ ওচৰত পৰীৰ বিপক্ষে উপযুক্ত প্ৰমাণ আছিল। পুলিচ বিমূৰত পৰিছিল। যদি পৰীয়ে এই হত্যাকাণ্ড কৰা নাই তেনেহ'লে কোনে কৰিছিল? আনফালে ফৰেঞ্চিকৰ এটা স্পেচিয়েল ৰিপৰ্ট মতে ৰোহিত শৰ্মাৰ হত্যাকাৰী বাওঁহতীয়া অৰ্থাৎ লেফ্ট হেণ্ডাৰ আছিল। পুনৰ পুলিচে সকলো অভিযোগীক থানালৈ মাতি আনে আৰু এফালৰ পৰা পৰীক্ষা কৰে। অৱশেষত ৰোহিত আৰু পৰি দুয়োজনেই সোঁহতীয়া। গোটেইখিনি কাম সোঁহাতে দিয়ে কৰিছে। কি লিখিম মেডাম? নিজৰ এড্ৰেছটো লিখ। ঠিক আছে। ৰৈ আছে কিয়? লিখক। কি লিখিম ছাৰ? নিজৰ এড্ৰেছটো। মেম, মই কিন্তু একোৱেই কৰা নাই। কি কৰিছ আৰু কি কৰা নাই সকলো ওলাই যাব। দীপক বাওঁহতীয়া আছিল সঁচা, কিন্তু ইয়াৰ উপৰি পুলিচৰ ওচৰত একোৱে প্ৰমাণ নাছিল। সেইবাবে তাক যাবলৈ দিলে। এইবাৰ পুলিচৰ সন্দেহ উপজিল ৰোহিতৰ ওপৰত। পুলিচ গৈ ৰোহিতৰ অফিচ ওলাল। অফিচৰ CCTVৰ পুৰণা ফুটেজ চাই এটা কথা পোহৰলৈ আহিছিল যে ৰোহিত কেৱল সোঁহতীয়াই নহয়, বাওঁহতীয়াও আছিল।
সোঁ হাতেৰে যিবোৰ কাম কৰিব পাৰিছিল সেইবোৰ বাওঁ হাতেও কৰিব পাৰিছিল আৰু তাৰোপৰি ৰোহিতৰ ভাল বন্ধু বিদ্যুতৰ পৰা আৰক্ষীয়ে ন তথ্য ল'বলৈ সক্ষম হৈছিল। আজি বহুত দিনৰ পৰা ৰোহিত ভিতৰি ভিতৰি বহুত ডিপ্ৰেশ্যনত আছিলে। তাৰ ছোৱালী ৰুণিক লৈ খুব ভাবিছিল। বহুত আশা আছিল ৰুণিক লৈ। ভাবিছিলোঁ আন ছোৱালীৰ দৰে তাইও এদিন কথা ক'ব, হাঁহিব, দৌৰিব। কিন্তু এতিয়া আৰু এইবোৰ সম্ভৱ নহয়। কেনেবাকৈ মই যদি নোহোৱা হৈ যাওঁ, তাইৰ কি হ'ব? কোনে চাব তাইক? কিয়? তোৰ মিছেছ নাই নেকি? তাই নাচাই নেকি? পৰি থাকিও নথকাৰ দৰেও। মই জানো তাই ৰুণিক অলপো ভাল নাপায়। মনে মনে তাই ৰুণিক লৈ অশান্তি পায়। সেইবাবে তাই অনবৰতে ৰুণিক গালি পাৰি থাকে। মই নাথাকিলে তাইও জীয়াই নাথাকিব। আৰে তই কিয় জীয়াই নাথাকিবি? মৃত্যুৰ কথা কোনে জানেও বন্ধু? মৃত্যুৰ কোনো ভৰসা নাই। আৰু এটা কথা, মই তোকহে কৈছোঁ, আন কাকো নহয়। মোৰ মতে মোৰ পত্নীৰ এক্সট্ৰা মেৰিটেল এফেয়াৰ আছে। মই চিয়'ৰ নহয়, বাট কিবা এটাতো আছে। তুমি মাজনী একেবাৰে ভাল হৈ যাবা। তুমি অকণো অসুবিধা নোপোৱা। তোমাক তেতিয়া মায়ে গালিও পাৰিব নোৱাৰে, বুজিছা? একমাত্ৰ আপোনাৰ বাবেই দুটাকৈ জীৱন শেষ হৈ গ'ল। আপোনাৰ বেয়া চৰিত্ৰ আৰু প্ৰতাৰণাৰ বাবে ৰোহিতৰ নিচিনা মানুহে অপৰাধী হ'ল। এতিয়াতো সকলো কাহিনী গম পালে। মই বেয়া, মই মানি লৈছোঁ। কিন্তু মইতো কাৰো হত্যা কৰা নাছিলোঁ। কি? তাৰমানে ৰোহিতেই হত্যাকাণ্ডটো কৰিছে? য়েছ, আৰু তাৰ বাবে দায়ী আপুনি আৰু আপোনাৰ অবৈধ সম্পৰ্ক। ৰোহিতে আপোনাৰ আৰু ৰিদীপৰ সম্পৰ্কৰ বিষয়ে সন্দেহ কৰিছিল আৰু পাছত সেইটো সঁচা বুলিও প্ৰমাণিত হৈছে। সেইবাবে সি প্ৰতিশোধ ল'বলৈ পৰিকল্পনা কৰিলে আৰু যিটো পৰিকল্পনা তাৰ বাবে সম্ভৱ। সি মেডিচিনটোৰ বিষয়ে তথ্য গোটালে আৰু সেই মেডিচিনটো দিয়ে ৰুণিক হত্যা কৰিলে। কাৰণ সি ৰুণিক আপোনাৰ হাতত গোটাব বিচৰা নাছিল, বিশ্বাস কৰা নাছিলে আপোনাক। এই ইনজেকশ্যনটো দিলে তুমি মাজনী একেবাৰে ভাল হৈ যাবা। তুমি অকণো অসুবিধা নোপোৱা। তোমাক তেতিয়া মায়ে গালিও পাৰিব নোৱাৰে, বুজিছা? তুমি ইনজেকশ্যনটো দিওঁতে নাকান্দিবা, নিচিঞৰিবা দেই। মা তাত শুই আছে নহয়। মা সাৰ পাই গুচি আহিলে মই তোমাক ইনজেকশ্যনটো দিব নোৱাৰিম। তেতিয়া তুমি ভাল নহ'বা নহয়, হয়নে?
ৰোহিতে আপোনাৰ মোবাইলৰ পৰাই ৰিদিপলৈ মেছেজ পঠাইছিল আৰু সেইকাৰণে সি ফচিল কাৰণ সি মেছেজত লিখি পঠাইছিল যাতে কোনো ৰিপ্লাই বা কল বেক নকৰে ৰিদিপে ভাবিবলৈ বাধ্য হৈছিল যে সেই মেছেজবিলাক আপোনাৰ মোবাইলৰ পৰাই গৈছিল ৰোহিতে যিটো অস্ত্ৰ দি নিজক হেক কৰিছিলে সেইটো অস্ত্ৰ আপোনাৰ কিচেনৰ পৰাই লোৱা হৈছিল তাতে আপোনাৰ ফিংগাৰ প্ৰিণ্টছ আছে আৰু ৰিদীপ আহি পোৱাৰ আগতেই নিজকে হেক কৰি পেলাইছিল কাৰণ আপুনি আৰু ৰিদীপ যাতে তাৰ হত্যাকাণ্ডত ফচে এতিয়া গম পালেতো একমাত্ৰ আপোনাৰ বাবেই দুটাকৈ জীৱন শেষ হৈ গ'ল আপোনাৰ বেয়া চৰিত্ৰ আৰু প্ৰতাৰণাৰ বাবে ৰোহিতৰ নিচিনা মানুহে অপৰাধী হ'ল এতিয়াতো সকলো কাহিনী গম পালে মই বেয়া মই মানি লৈছোঁ কিন্তু মইতো কাৰো হত্যা কৰা নাছিলোঁ এতিয়া অন্ততঃ মোক মুকলি কৰি দিয়ক কেনেকৈ মুকলি কৰি দিম গোটেইবিলাক প্ৰমাণটো আপোনাৰ বিপক্ষে আছে মাৰ্ডাৰ ৱেপনছ আপোনাৰ ফিংগাৰ প্ৰিণ্টছ SMS সকলোবিলাক মই কৈছোঁ নহয় আপোনাৰ হাজবেণ্ডে এটা সাংঘাতিক প্লেন কৰিছে যিটোৰ জালত আপুনি আৰু ৰিদীপে বৰ বেয়াকৈ ফচি গৈছে এতিয়া গোটেই জীৱনটো নিজক নিৰ্দোষী প্ৰমাণ কৰিবলৈ যুদ্ধখন যুঁজি থাকক এই কেছটো এতিয়াও আদালতত চলি আছে পৰি আৰু ৰিদীপ ন্যায়িক জিম্মাত আছে ৰোহিতে যি ঘটনা কৰিলে সেয়া এক জঘন্য ঘটনা আছিল নিজ পত্নীৰ প্ৰতাৰণাৰ কথা গম পাই যদি আলোচনা কৰিলেহেঁতেন এনে ঘটনা সংঘটিত নহ'ল হয় নহ'লে ৰোহিতে পত্নীৰ সৈতে নাথাকি ৰুণীৰ লগত বেলেগকৈ থকা হ'লেও এনেকুৱা ধৰণৰ ঘটনা সংঘটিত নহ'লহেঁতেন কিন্তু ৰোহিতৰ দৰে অপৰাধমূলক মন এটাক কোনে বাধা দিব আহক আমি সকলোৱে মিলি অপৰাধৰ বিৰুদ্ধে থিয় দিওঁ লেটছ ফাইট টুগেডাৰ পুনম মই ভাগৰি পৰিছোঁ দেৱিকাক সহ্য কৰি থাকিব পৰা শক্তি আৰু মোৰ নাই কেতিয়াবা এনেকুৱা লাগে কিজানি সকলোবোৰৰ পৰা আঁতৰি মই ক'ৰবাত আত্মগোপন কৰি থাকিম তাৰমানে তোমাক দেৱিকাৰ পৰা মুক্তি লাগে সেইকাৰণে আমি একেলগে ফুৰিব যাব বিচাৰিছিলোঁ আৰু ফুৰিব গ'লে তোমাৰ মনটো ভাল লাগিব তোমাৰ মন ভাল লাগিলে মই সুখী হ'ম তুমি মোৰ সুখৰ কথা চিন্তা কৰিব নালাগে অপৰাধ অনুসন্ধান সহযোগ কৰিলে Godrej Expert Easy रहो स्टाइल में 5 मिनट्स में फ्यूचरा कुकवेयर আৰু নিহাৰ নেচাৰেলছ চুলিৰে আৰম্ভ সকলো আৰম্ভণি 2 यम पोटैटो चिप्स हर मंच में पंच